পছৰিয়াৰ দলৰ পথাৰত বহাগী বিদায় উদযাপন কামৰূপ জিলাৰ পছৰিয়াৰ দলৰ পথাৰত বিষ্ণুজ্যোতি সংঘৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে কালি দিনৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণৰ লগতে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া 9 বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰা হয়। মঞ্চ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী দিবাকৰ কলিতাই। লগতে উপস্থিত থাকে নিমন্ত্ৰিত বিশিষ্ট অতিথি ভাৰতীয় জনতা পাৰ্টীৰ SC মৰ্চাৰ উপসভাপতি প্ৰকাশ দাস ডাঙৰীয়া। সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। ইফালে নিশা সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীসকলে গীত পৰিৱেশন কৰাৰ উপৰিও আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে। নিশা লোকেৰ অকালন্য পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হোৱা দেখা গৈছে পছৰিয়া দলৰ পথাৰ অঞ্চল। এই সাংস্কৃতিক সন্ধিয়াত পুৱতি নিশালৈকে সংগীত প্ৰেমীসকলে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰা পৰিলক্ষিত হৈছে। বহাগৰ আজি শেষ দিন। পছৰিয়া দলৰ পথাৰ আঞ্চলিক ৰঙালী বিহু বিহু উৎসৱ কৰিছে। অসমীয়া মানুহে প্ৰতিটো অঞ্চলত নিজৰ গাঁৱত বিহু পাতি নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ যি প্ৰয়াস, সেইটো আজি ইয়াত দলৰ পথাৰ আঞ্চলিক ৰঙালী বিহু কৰিছে। গতিকে মই আহি অতি ভাল লাগিছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একেলগে বিহু উৎসৱ কৰিছে আৰু বহাগ বিহুৱে অসমীয়া জাতিটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা মলিনতা নাইকিয়া কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতিৰ যি এনাজৰী ইয়ে শক্তিশালী কৰি জাতিটোৱে বহাগ বিহুৰ সময়ত এটা নতুন ৰূপ পায়, নতুনকৈ প্ৰাণৱন্ত হয় আৰু দলৰ পথাৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজতো আজি সম্প্ৰীতিৰ এনাজৰীটা অধিক শক্তিশালী হ'ব আৰু বিশ্বৰ বুকত অসমীয়া জাতি বৃহৎ জাতি হিচাপে জীয়াই ৰখাৰ ক্ষেত্ৰত বহাগ বিহুৰ যি স্বাভিমান, যি ঐতিহ্য, যি স্বকীয়তা, সেইটো সকলোৱে বৰ্তাই ৰখাৰ কাৰণে যাতে প্ৰয়াস কৰে তাৰ প্ৰতি মই আহ্বান কৰিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।